হেল্ল' ওয়েলকাম টু মাই চেনেল। তো যিবিলাকে ভেটেনাৰী পঢ়িম বুলি ভাবি আছে তো তেওঁলোকৰ বাবে সুখবৰ। আসাম ভেটেনাৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটি খানাপাৰাই নটিফিকেশ্যন আনিছে। ক'ত কিমান চিট আছে সবিশেষ জনাম। অনলাইন প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে আৰু এইটো অনলাইন প্ৰক্ৰিয়া চলিব 10 জুনলৈ। তো 10 জুনৰ আগত আপোনালোকে অনলাইনখিনি কৰিব লাগিব। তো প্ৰথমতে চিট আছে চাওক, কলেজ অফ ভেটেনাৰী চায়েন্স খানাপাৰা, ইয়াতে 100টা চিট আছে। লগতে লখিমপুৰ কলেজ অফ ভেটেনাৰী এইটো ইয়াত আছে প্ৰায় 60টা পোষ্ট। তাৰপিছত যিখন নৰ্থ লখিমপুৰ আছে এইখনত। তাৰপিছত কলেজ অফ ফিচাৰী যিখন ৰহাত আছে, ইয়াতে ফিচাৰী ডিপাৰ্টমেণ্টত চিট আছে 50টা। ইয়াতে এডমিশ্যন ল'বৰ বাবে আপোনালোকক PCB ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিত 50% থকা হ'ব লাগিব। যদি 50% নাথাকে তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াতে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকক লাগিব পাছপৰ্ট ফটো, তাৰপিছত চিগনেচাৰ, তো মেট্ৰিকৰ মাৰ্কশ্বিট, লগতে চাৰ্টিফিকেট লাগিব। তাৰপিছত হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট লাগিব, যদি চাৰ্টিফিকেট থাকে আৰু ভাল। তাৰপিছত কাষ্ট চাৰ্টিফিকেট থাকে, কাষ্ট চাৰ্টিফিকেট দিলে হ'ল। পাৰ্মানেণ্ট PRC লাগিব। যদি PRC নাই তেতিয়াহ'লে আধাৰ কাৰ্ড বা এনেকুৱা কিবা ধৰণৰ দিলে হ'ব বা এফিডেভিট, কিন্তু যেতিয়া এডমিশ্যন হ'ব তেতিয়া PRC দিব লাগিব। তাৰপিছত এটা মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব, এইটো আগতে আনি থ'ব লাগিব। তো যদি কাৰোবাক মেডিকেল ফিটনেছ চাৰ্টিফিকেট PDF-টো লাগে জনাব। আৰু লগতে যিখন ইনফৰমেশ্যন বুলেটিন আছে ইয়াৰ শেষৰ ফালে আছে। লগতে এটা কিবা কাৰণে যদি গেপ ৰৈছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেট লাগিব। গেপ চাৰ্টিফিকেট ফৰ্মেটটো আছে, তো এইখন থানাৰ পৰা ল'ব লাগিব, চহী ল'ব লাগিব। তাৰপিছত কাৰোবাৰ যদি EWS আছে EWS দিব পাৰিব। আৰু মাইগ্ৰেশ্যন কথা আছে, মাইগ্ৰেশ্যনটো যদি আসাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ পৰা পাছ কৰা হয় তেতিয়াহ'লে মাইগ্ৰেশ্যন নালাগে। তাৰপিছত এইখিনিয়ে ফি ষ্ট্ৰাকচাৰটো কৰিছোঁ একাডেমিক ছিজন 2026-27। তো ইয়াতে যাব আপোনালোকৰ লিখা আছে টোটেল অফ ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট ইয়াৰ, ইয়াতে যাব 24,350 টকা। তাৰপিছত লিখা আছে টোটেল অফ ফাৰ্ষ্ট ছেমিষ্টাৰ 13,150 টকা। টোটেল অফ ছেকেণ্ড ছেমিষ্টাৰ 12,150 টকা। টোটেল কিমান হ'ল এইখিনি হ'ল। তো আপোনালোকে ফি ষ্ট্ৰাকচাৰটো চাই ল'ব। তো এইখিনি আছিল। তো যদি কোনোবাই ভেটেনাৰীত এপ্লাই কৰিম বুলি ভাবিছে, মানে পঢ়িম বুলি ভাবিছে, তো তেতিয়াহ'লে আপোনালোকে 10 জুনৰ আগত অনলাইনখিনি কৰি ল'ব। তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো।